এতিয়া যিহেতু ভাগমে চলি আছে তো বাবুৰ বিয়া চলি আছে নহয়নে আৰু স্কুলত থাকে বাবুৱে স্কুলত থকা নাই আৰু প্ৰথমতে কৈছে বোলে জন্মৰ দিনত আমি কেক কাটিছে আৰু কেক কৰালোঁ আৰু এইফালে কৈছে কেক কাটিছে কেক ভাজিছে এইফালে ভাবিছে চবকে খুৱাবলৈ আৰু অলপমান মিঠাই দিলে খোৱাৰ পিছত বা অলপমান মিঠাই দিলে যিহেতু আৰু এইফালে কেকটো তুমি দেখিছিলা কিমান দীঘল আৰু দেখিছে ধুনীয়াকৈ সজাইছিলোঁ আৰু চবকে দেখাইছে আহি আৰু ভালেই এইফালে ঘৰৰ আগতো কেইটাও বনাইছে দেখিছে তো আহি প্ৰথমে এইফালে আৰু এটা ভিডিঅ' কৰিলোঁ এইফালে পিছত চাব পাৰিম বুলি এইফালে তাৰপিছত আহিলোঁ চাহ খাব লৈছোঁ এইফালে পাকৰা দি দেখিছে এইফালে সকলো ব্যৱস্থা ধুনীয়াকৈ ৰাখিছে আৰু এইফালে কইনা বহা ঠাইখিনিও ইমান ধুনীয়াকৈ সজাইছে তাৰপিছত খোৱাটো মেইন নহয়নে যিহেতু সিদিনা আছিলে সোমবাৰটো মই নাখাওঁ তো নিৰামিষ ভাত লৈছোঁ এইফালে আৰু এইফালে প্ৰথমে ল'ৰাকো খুৱাই লৈছোঁ তাক কিন্তু মাটন দিয়ে খুৱাইছোঁ দে আৰু তাক আৰু এইফালে তাৰপিছত এইফালে সৰু এটা ভিডিঅ' কৰিলোঁ যিহেতু আহিছোঁ নহয়নে আৰু এইফালে তাৰ আইতাক অলপমান মোবাইলটো ধৰিব দি আমি মাকে আৰু ল'ৰাই অলপমান খোজকাঢ়ি আহিলোঁ কেনেকুৱা লাগিছে আজিৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে মোৰ পেজখন ফ'ল' কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব